অসমীয়াৰ কেৰামতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আচুৰ অৱস্থান বিক্ষোভ বাক্সা জিলাৰ সদৰ মুছলপুৰত সদৌ বাক্সা জিলা ছাত্ৰৰ বিক্ষোভ কাৰ্যসূচী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ 25টা দিন উকলি যোৱাৰ পিছতো মৃত্যুৰ ৰহস্য ফাদিল নোহোৱাক লৈ ক্ষোভ প্ৰকাশ আচুৰ জুবিন গাৰ্গৰ ৰাজনীতিৰ ঊৰ্ধত জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকল হুঁচিয়াৰ জুবিন গাৰ্গৰ হত্যাকাৰী শাস্তি দিয়ক আদি শ্লোগানেৰে সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতিটোৰ সংকটৰ সময়ত সদায় জাতিটোক নেতৃত্ব দিয়া জাতিটোৰ সংকটৰ সময়ত জাতিটোৰ ওচৰত থিয় হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আজি জাতিটোৱে চিঞৰিব লগা হৈছে তাৰ সমান দুৰ্ভাগ্যজনক কথা হয়তো হ'ব নোৱাৰে আজি শাসনত থকা বিজেপি চৰকাৰখনে এই কথাটো পাহৰি যাব নালাগে যে বিজেপি চৰকাৰখনে যেতিয়া শাসনত আহিছিল জুবিন গাৰ্গে বিজেপিৰ বাবে এটা গান গাইছিলে যি গানৰ প্ৰমোচন লৈয়ে বিজেপিয়ে অসমত শাসনলৈ আহিছিলে গতিকে আজিও অসমত বিজেপি চৰকাৰ আছে কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু জাতিটোক মহিয়ান কৰা জাতিটোক শক্তিশালী কৰা জাতিটোক নিজৰ কণ্ঠেৰে নিজৰ প্ৰতিভাৰে সদায় বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু এই মৃত্যুৰ এতিয়া আমি ন্যায় বিচাৰি জাতিটোৱে যে ৰাজপথত নামিব লগা হৈছে এয়াই দুৰ্ভাগ্য যি সময়ত জুবিন গাৰ্গে যেতিয়াই জাতিটোৰ সংকট আহিছিল জুবিন গাৰ্গ থিয় হৈছিল আৰু আজি দুৰ্ভাগ্যৰ কথা এইটোৱে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিও আমি জুবিন গাৰ্গকে বিচাৰিব লগা হৈছে আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দেখিবলৈ পাইছোঁ তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে SIT গঠন কৰিছে হয় ভাল কথা SIT গঠন কৰিছে SITয়ে ক্ষীপ্ৰভাৱে তদন্ত কৰক আৰু SITলৈ আমাৰ অনুৰোধ আছে আহ্বান আছে যে জুবিন গাৰ্গৰ এই যিটো বিষয় জুবিন গাৰ্গৰ যিটো ঘটনা জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰক্ৰিয়া এইটো কেৱল মাত্ৰ এটা গোচৰ নহয় এইটো SITৰ বাবে এটা জাতীয় দায়িত্ব কাৰণ জুবিন গাৰ্গ জাতিটোৰ সম্পদ আছিলে জুবিন গাৰ্গক ন্যায় দিয়া মানে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে জাতিটোৱে ন্যায় নাপায় গতিকে জাতীয় সম্পদক ন্যায় দিব লাগিব জুবিন গাৰ্গক ন্যায় দিব লাগিব সেই কথা আমাৰ স্পষ্ট জাতিটোৰ এয়া স্পষ্ট মত যি সময়ত জুবিন গাৰ্গক লৈ একাংশ ব্যক্তিয়ে তেওঁলোকে গোটেই উৰেটো জীৱন জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে নিজৰ ৰাজনৈতিক হাতোৰাৰ বাবে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গক লৈ ব্যৱসায় বাণিজ্য কৰিলে উৰেটো জীৱন জুবিন গাৰ্গক ব্যৱহাৰ কৰি নিজে অগাধ সম্পত্তিৰ পাহাৰ কৰিলে তেনেকুৱা ব্যক্তিয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কিন্তু জুবিন গাৰ্গক এৰা নাই গতিকে আমি প্ৰতিটো দুষ্ট চক্ৰক সকীয়াই দিছোঁ যে জুবিন গাৰ্গক লৈ কিন্তু আপোনালোকে ভেঙুচালি নকৰিব নিস্তাৰ নাপাব কোনেও জাতিটো জুবিন গাৰ্গৰ লগত আছে কাৰণ জাতিটোৰ বিপদৰ সময়ত জুবিন গাৰ্গ সদায় জাতিটোৰ লগত আছিল জাতিটোৰ লগত থকা ব্যক্তিগৰাকীক জাতিটোৱে কেতিয়াও পাহৰি নাযায় আজি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই কথা সকলোৱে আমি নিজৰ হৃদয়ত আমি হৃদয়ংগম কৰিব পাৰিছোঁ কি কথা বুজিছোঁ যে জুবিন গাৰ্গ জাতীয় সত্তাটোৰ বাবে এক আদৰ্শ আছিল জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আছিল গতিকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নহ'ব জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰিব কাকো কিন্তু খুদাই এৰা নহয় SIT গঠন হৈছে SITয়ে তদন্ত কৰক জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ লগত যিসকল জড়িত আছে দোষী আছে অভিযুক্ত আছে যিসকলক এতিয়াও তেওঁলোকে কৰায়ত্ব কৰা নাই SITয়ে চুচৰাই আনক ছিংগাপুৰৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিসকলে হাঁহি খিতন্দালি কৰি আছিলে যিসকলে আনন্দত পাৰ্টি কৰি আছিলে অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ যিসকল ব্যক্তিৰ অকৰ্মণ্যতাৰ বাবে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ অকৰ্মণ্যতাৰ বাবে জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল কোনো ব্যক্তিয়ে নিস্তাৰ নাপাব যিসকল ব্যক্তিৰ নাম অভিযুক্ত হিচাপে নাম আহিছে কোনেও হাৰি যাব নোৱাৰে তদন্ত ক্ষীপ্ৰতৰ হ'ব লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব জাতিটোৱে ন্যায় পাব লাগিব সেই কথা স্পষ্ট মুখ্যমন্ত্ৰীয়ে বৰ্তমান জুবিন গাৰ্গৰ ন্যায় ইছ্যুটোৰ পৰা অলপ আঁতৰি ৰেচন কাৰ্ডত ক'ব মুঠৰ ওপৰত স্পষ্ট কথা এইটোৱে যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি নহ'ব সেয়া লাগিলে মুখ্যমন্ত্ৰীয়ে হওক মুখ্যমন্ত্ৰীয়ে নিজে কৈ থাকে যে তেওঁৰ লগত জুবিন গাৰ্গৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিল সঁচা কথা জুবিন গাৰ্গ জাতিটোৰে ঘনিষ্ঠ জাতিটোৰে সম্পদ জাতিৰ প্ৰতিজন ব্যক্তি জুবিন গাৰ্গৰ বুকুৰ আপোন আৰু জাতিটোৰ প্ৰতিজন ব্যক্তিৰ বুকুৰ মাজত জুবিন গাৰ্গ আছে জুবিন গাৰ্গ কায়িকভাৱে আমাৰ পৰা নোহোৱা হৈ গৈছে তাৰ সুবিধা কোনেও ল'ব নালাগে মুখ্যমন্ত্ৰীয়ে আঁচনি ঘোষণা কৰক তেওঁ জাতিটোৰ উন্নয়ন কৰক ৰাইজৰ উন্নয়ন কৰক সেয়া তাৰ নৈতিক দায়িত্ব কিন্তু জাতিটোৰ বাবে প্ৰথম মুখ্যমন্ত্ৰীৰ জাতীয় দায়িত্বটোৱে হৈছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা আৰু এই সংগ্ৰামখনত আমি ভাবোঁ মুখ্যমন্ত্ৰীয়ে সন্মুখৰ পৰা নেতৃত্ব ল'ব লাগে তেওঁ মানুহক বিমূৰত পেলাব নালাগে তেওঁ মানুহৰ মাজত বেমেজালি সৃষ্টি কৰিব নালাগে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে নেতৃত্ব ল'ব লাগে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ দায়িত্ব তেওঁ নিজে মূৰ পাতি লৈ SITক সম্পূৰ্ণ কৰ্তৃত্ব দিব লাগে আৰু অতি সোনকালে জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে তাৰ বাবে কিন্তু মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগে কাৰণ জুবিন গাৰ্গৰ এই যিটো ৰহস্যজনক মৃত্যু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু জাতিটো হাৰে আছে এই কথা পাহৰি যাব নালাগে যে ইছ্যু ডাইভাৰ্ট কৰাৰ নামত বিভিন্ন ধৰণৰ প্ৰপগেণ্ডা উলিয়াই এতিয়া দেৱালীৰ নামত ফটকাৰ নামত প্ৰপগেণ্ডা উলিয়াইছে
বিভিন্ন প্ৰকাৰে আঁচনি নতুন নতুন আঁচনি দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছে। সেইদিনা আমি দেখিছোঁ যে আঁচনি ল'বলৈ অহা এগৰাকী মহিলাই কৈছে যে জুবিন গাৰ্গৰ ন্যায় কিন্তু প্ৰথম কথা। অৰ্থাৎ আমাক আঁচনি লাগিব, উন্নয়ন লাগিব, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিব। আমাৰ প্ৰথম মৌলিক এতিয়া জাতিটোৰ জাতীয় দায়িত্বটোৱে হৈছে জুবিন গাৰ্গে ন্যায় পোৱাটো। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ আজি 25 দিন উকলি গ'ল, তাৰ পিছতো জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্ত বা দোষী কিন্তু এতিয়াও SITৰ কবলত অহা নাই। SITয়ে কিন্তু তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাই। কিয় পৰা নাই? কি ইমান তেওঁলোকৰ আলাউদ্দিনৰ চাকি আছে? কি ইমান তেওঁলোকৰ হাতত তেওঁলোকৰ ইমান শক্তি আছে যে তেওঁলোকে গোটেই জাতিটোৰ ওচৰত তেওঁলোকে ইমান মানে জাতিটোতকৈ তেওঁলোক ডাঙৰ হ'ব পাৰে নেকি? গতিকে স্পষ্ট কথা, জুবিন গাৰ্গে ন্যায় পাব লাগিব। মুখ্যমন্ত্ৰীয়ে যদি বা যিকোনো ব্যক্তিয়ে এই বিষয়টোক লৈ জুবিন গাৰ্গক লৈ যদি ৰাজনীতি কৰিব আহে তেওঁলোক কিন্তু উফৰি যাব। জাতিয়ে কিন্তু কোনো কালে তেওঁলোকক মাফ নকৰে, ক্ষমা নকৰে, এই কথা স্পষ্ট। ব্যুৰ ৰিপৰ্ট, N24 Assam।